সেলিব্রিটি লাগে। বরাক উপত্যকার আইন শৃঙ্খলা পরিস্থিতি খতিয়ে দেখতে উপস্থিত অসম পুলিশের সঞ্চালক ধান। বৃহস্পতিবারে বরাক উপত্যকার মধ্যবর্তী স্থান শ্রীভূমি জেলার বদরপুরে উপস্থিত হন অসম পুলিশের ডিজিপি হরমিত সিং। এদিন বরাক উপত্যকার 3টি জেলার সকল উচ্চ পদস্থ আধিকারিক সহ সবটি থানার ওসির সঙ্গে বদরপুর থানায় রিভিউ মিটিং করেন তিনি। শ্রীভূমি, কাছাড় এবং হাইলাকান্দি জেলার পুলিশ আধিকারিক সহকর্মীদের কদক্ষতা ও সমস্যার খোঁজ খবর নেন তিনি। 3 জেলার অপরাধমূলক কার্যকলাপ ও সুরক্ষার বিষয়ে খোঁজ খবর নেন। মুখ্যমন্ত্রীর নির্দেশ মতে অসম পুলিশ বর্তমানে লোকসেবার সংস্থা হিসেবে বিবেচিত হওয়ার কথা উল্লেখ করেন তিনি। বৰাক ভেলীৰ ৰিভিউ কৰিবলৈ আহিছোঁ। পুলিচিঙৰ যিমান এছপেক্ট আছে, যদি ক্ৰাইম হয়, যদি ছিকিউৰিটি চিটুৱেশ্যন হয়, সব OC IC আমাৰ গেজেটেড অফিচাৰ লগত হাইলাকান্দি আৰু শ্ৰীভূমিৰ লগ কৰিলোঁ। তেওঁবিলাকৰ পাৰফৰ্মেঞ্চটো চালোঁ, তেওঁবিলাকৰ প্ৰব্লেমছটো শুনিলোঁ, আমি কি কৰিব পাৰোঁ এইটো চালোঁ। আৰু প্ৰথমতেতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবে যিটো কয় যে আমাৰ অসম পুলিচ আগত এটা ইনচাৰ্জেঞ্চি অৰিয়েণ্টেড ফ'ৰ্চ আছিলে, কিন্তু আজি আমাৰ ট্ৰান্সফৰ্মেশ্যন হৈছে আৰু হৈ আছে টুৱাৰ্ডছ আ ছাৰ্ভিচ অৰ্গেনাইজেশ্যন। চ' লোক সেৱা, চ' পুলিচৰ কাম আছে ৰাইজৰ আৰু ষ্টেটৰ সুৰক্ষা কৰা আৰু সেৱা কৰা। চ' ছাৰ্ভিচ অৰিয়েণ্টেশ্যনৰ যিটো মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ নিৰ্দেশ আছে এইটো চবক জনালোঁ, আৰু আমি কেনেকৈ এইটোত আগবাঢ়ি আছোঁ, কিমান আগবাঢ়িছোঁ এইটো চালোঁ। আৰু এইটোৱে ক'ব পাৰোঁ দেট আই এম ছেটিছফাইড উইথ দ্য পাৰফৰ্মেঞ্চ অফ বোথ শ্ৰীভূমি এণ্ড হাইলাকান্দি। কালি মই কাছাৰত ৰিভিউ কৰিম, 2 দিনৰ ভ্ৰমণ আছে, আকৌ আহিম অকণমান দিন পিছত। তেতিয়া এক দিন বেলেগ বেলেগ ডিষ্ট্ৰিক্টত থাকিম আৰু 3টা ডিষ্ট্ৰিক্টত আৰু ৰাইজকে লগ কৰিম। চ' আমাৰ এটাই উদ্দেশ্য আছে আৰু আজি চবেই এইটো সিদ্ধান্ত লৈছে যে কেনেকৈ আমি নিজৰ পাৰফৰ্মেঞ্চটো ভাল কৰি লোকসেৱা পাব্লিক ছাৰ্ভিচটো আমাৰ পুলিচৰ ফালৰ পৰা ভাল কৰিব পাৰোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।